সঁচা কথা ক'বলৈ গ'লে বিজেপিৰ কমেও 30 জন মানে এমএলএ এতিয়া অসন্তুষ্ট মিছা কথা কৈ লাভ এতিয়া বিজেপিৰ ভিতৰৰ খবৰ আমি সেইকাৰণে ভালকে পাই থাকোঁ এইটো লোকঢাক কৰি লাভ নাই আৰু ডেফিনেটলি সেই 30 জন এমএলএৰ ভিতৰত যথেষ্ট সংখ্যক কেইবাজনো এমএলএ আমাৰ লগত যোগাযোগ আছে এনেটো কৈ থাকি লাভ নাই বোধহয় কেইজনমান এমএলএ আমাৰ দলত যোগদান কৰিব নিৰ্বাচনৰ আগে আগে সঁচা কথা ক'বলৈ গ'লে বিজেপিৰ কমেও 30 জন মানে এমএলএ এতিয়া অসন্তুষ্ট মিছা কথা কৈ লাভ আৰু ডেফিনেটলি সেই 30 জন এমএলএৰ ভিতৰত যথেষ্ট সংখ্যক কেইবাজনো এমএলএ আমাৰ লগত যোগাযোগ আছে এনেটো কৈ থাকি লাভ নাই আৰু লোকঢাক কৰি থাকি লাভ নাই বোধহয় কেইজনমান এমএলএ আমাৰ দলত যোগদান কৰিব নিৰ্বাচনৰ আগে আগে গতিকে মই আপোনালোকক কৈছো যে এতিয়া বিজেপিৰ ভিতৰৰ খবৰ আমি সেইকাৰণে ভালকে পাই থাকোঁ এইটো লোকঢাক কৰি লাভ নাই মই এইবিলাকত সোমাব নোখোজো বেছিকে আপুনি যদি বিজেপিৰ সিটিং এমএলএ ৰাইজৰ দলত যোগদান কৰে মানে ইচ্ছা কৰিলে মই এসপ্তাহৰ ভিতৰত জইন কৰাই দিব পাৰো কিন্তু সেইটো হলেতো মানুহটোক বৰবাদ কৰি দিব সেই মানুহজনকটো বৰবাদ কৰি দিব আজিৰ দিনটোত আপোনালোকে খবৰ লওক অতি কমেও হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ ওপৰত অতি কমেও 30 জন বিজেপিৰ এমএলএ অসন্তুষ্ট আৰু তেনেকুৱা অসন্তুষ্ট এমএলএ বিলাকৰ ভিতৰত কেইবাজনেও মই আপোনালোকক সংখ্যাটো নকওঁ কেইবাজনেও আমাৰ লগত যোগাযোগত আছে আৰু বোধহয় আমি তেওঁলোকক চিটো দিম এজন দুজনক সেইটো আপোনালোকক জনাই দিম ডেফিনেটলি চিট ল'বলৈ হ'লেতো নিৰ্বাচনৰ আগত আহিব এতিয়া বেছি সোনকালে কৰিলে সেই মানুহকেইটাক আকৌ কি কেছ লগাই ফচাই দিয়ে কোনো গেৰাণ্টি নাই তেওঁলোক বিজেপিক কিন্তু ভাল কাম কৰিছে আপোনালোকে ৰাইজৰ দলে ল'ব যদি আপোনালোকে মানে যেতিয়া মানুহকেইজন দেখিব তাৰ পাছত আমি কথা পাতিম মানুহকেইজন আগতে চাই লওক কোনকেইজন কেইদিনমানৰ পাছততো গমেই পাই যাওক বেছি দিন নাই আৰু আমাৰ যদি চিটটো এই মাহৰ ভিতৰত কমপ্লিট হৈ যায় তেতিয়াহ'লে আহিয়ে যাব আমাৰ চিট ডিষ্ট্ৰিবিউশ্যন যদি কমপ্লিট হৈ যায় এই মাহৰ ভিতৰত যদি হৈ যায় তেতিয়াহ'লে আপুনি ধৰক এই মাহৰ শেষত বা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক